হেল্ল' এভৰিৱান, আজি মই চিকেন এগ বিৰিয়ানী বনাবলৈ ওলাইছোঁ। তাৰ বাবে মই এটা চিকেন লৈছোঁ। এয়া বিৰিয়ানী মছলা লৈছোঁ, ডাঙৰ ইলাচি, সৰু ইলাচি, লং, জায়ফল, জয়ত্ৰী, দৈ, ফুড কালাৰ, তেজপাত, ঘি লৈছোঁ। প্ৰথমতে মই চাউলখিনি বইল কৰি ল'ম। তাত অলপ নিমখ দি তেজপাত, ইলাচি এটা আৰু দালচেনি এটুকুৰা দি দিছোঁ, তেতিয়া চেণ্টটো ভাল হয়। এতিয়া মোৰ হৈ গ'ল বইল। এতিয়া মই আলু ফ্ৰাই কৰিম। আপোনালোকে বইল আলুও দিব পাৰে, মই এনেদৰে দিছোঁ। হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি দি মই তেলত ফ্ৰাই কৰিছোঁ। অলপ বাদামী কালাৰ হ'লে হৈ যাব। যেতিয়া বাদামী কালাৰ হ'ব, আপোনালোকে অলপ গেছৰ ষ্টিমটো অলপ কমাই দিব। আৰু সেই একেদৰেই মই সেই তেলখিনিতে মই পিঁয়াজো ভাজি লৈছোঁ বাদামী কালাৰৰ। বিৰিয়ানীৰ বাবে পিঁয়াজ অলপ বেছি লাগে, ভাজি লৈছোঁ। চাওক, এতিয়া মই চিকেন মছলাখিনি মই ৰেডি কৰি লওঁ। তাৰ বাবে মই লৈছোঁ দৈ, নহৰু পিচা লৈছোঁ। এই চাওক নহৰু পিচা। এতিয়া ল'ম আদা পিচা, এক চামুচকৈ দিছোঁ মই। আৰু অথনি যে আপোনালোকক দেখাইছিলোঁ বিৰিয়ানী মছলা, সেয়া মই মিক্সিত গুড়া কৰি লৈছিলোঁ, তাৰে অলপ দিছোঁ। এতিয়া তাৰ লগত মই তেজপাত কেইখিলামান দি দিছোঁ। এতিয়া মই দিম লাল কাশ্মীৰী মিৰ্চ 1 চামুচ, হালধি গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ আৰু অলপ নিমখ দি আৰু অলপ ৰিফাইন তেল দিছোঁ মই। দি ভালদৰে সানি ল'ম। 15-20 মিনিটৰ বাবে ৰাখি দিম। এতিয়া গেছ গৰম কৰি মই চিকেনখিনি বহাই দিছোঁ। এই চাওক, এয়া মোৰ বনোৱা হৈ গ'ল। এতিয়া মই ৰেডি কৰিছোঁ। এতিয়া মই এটা পাত্ৰ লৈছোঁ, তাত মই ঘি অলপ সানি লৈছোঁ। সানি পেলাই বইল ভাতখিনি মই দি দিছোঁ। লাহে লাহে এনেকৈ দি যাব। আপোনালোকে কেনেধৰণে বনায় বাৰু জনাবচোন মোক। এয়া আলু ভাজি থোৱা আলুখিনি মই এপিচ এপিচকৈ দি আছোঁ। তাৰপিছত মই চিকেনখিনি দিম। এতিয়া মই তাৰপিছত ভাজি থোৱা পিঁয়াজখিনি দিম। এই চাওক, মই এনেদৰে দিছোঁ, ভালদৰে মিলাই দিম। দি তাৰপিছত মই বিৰিয়ানী মছলা অলপ ছিটাই দিম। এতিয়া মই আকৌ তাৰ ওপৰত আকৌ একজাপ ভাত দিম মই। দি ঠিক তেনেদৰে মই আকৌ আলু, চিকেন, পিঁয়াজ মছলাখিনি এনেদৰে দি যাম। লগত কণীও দি যাম 2ফাল। খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকেও এনেধৰণে বনাই খাবচোন। আপোনালোকে বাৰু জনাবচোন কেনেকুৱা হৈছে মোৰ বনোৱাটো। ভুল হ'লে আপোনালোকে শুধৰাই দিব মোক। চাওক, এতিয়া মই আকৌ বিৰিয়ানী মছলা দি দিলোঁ, পিঁয়াজ দিলোঁ, দি আকৌ একজাপ ভাত দিম। তাৰ ওপৰত মই 1 চামুচ মই ঘি দি দিছোঁ পিঁয়াজৰ লগত। এতিয়া মই ফুড কালাৰ অলপ দি দিছোঁ। এয়া চাওক, মোৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু কওকচোন। মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকেও জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে।